হেল্ল' এভৰিৱান, নমস্কাৰ। ৰাতিপুৱাই মিনি ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ। এইটো যোৱাকালিৰে ভিডিঅ' মানে 11 মে'ৰ। কাৰণ 11 মে'ৰ আমাৰ কাৰণে এটা খুব বিশেষ দুখ লগা দিন। কাৰণ কৰোণাত আমাৰ মামা ঢুকাইছিলে আৰু আজি মই আৰু আইতা, এয়া দেখিছে আমাৰ আইতা এতিয়া ইমান ডেকা হৈয়ে আছে। আইতা আৰু মই যাব ওলাইছোঁ কাৰণ এই 11 মে'ৰ দিনাখন আমি এটা মামাৰ কাৰণে বিশেষ কৰিবৰ কাৰণে এখন তৰ্ক বক্তৃতা আৰু কুইজৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল এদিনীয়া। আৰু এইবিলাক ষ্টুডেণ্ট আহি আমাক ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে আমি যথেষ্ট আনন্দিত হৈছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু এনেকৈ তেওঁলোকক শিকালে। তাৰপিছত এয়া দেখিছে ধমধমা বজাৰ, এয়া মোৰ মামাৰ ঘৰ ধমধমাত। আৰু ঘৰৰ পৰা ওলাই দোকান পায়। তাৰপিছত মই আৰু জেঠী ছোৱালীজনী অকণমান এনেকৈ লেবেল দিলোঁ। তাৰপিছত ৰাতি 9টামান বজাত ভাত খাই বৈ লৈ আমি ঘৰমুৱা হ'লোঁ আৰু আহি আমি ঘৰ পাই গ'লোঁ অলপ পিছতে। আজি মোৰ মিনি ব্লগটো ইমানতে সামৰণি